ডাক বেংকিং সেৱাৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু পোষ্টেল বেংকিং সাৰ্ভিসেছ আপুনি জানেনে যে আপোনাৰ স্থানীয় ডাকঘৰ বা লোকেল পোষ্ট অফিসে বেংকৰ দৰে বিত্তীয় সেৱা আগবঢ়ায় আপোনাৰ একাউণ্টত ধন জমা কৰাৰ পৰা আৰম্ভ কৰি বীমাৰ দ্বাৰা আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰা পেঞ্চনৰ পৰা আৰম্ভ কৰি স্মাৰ্ট বিনিয়োগ কৰা আৰু আপোনজনক ধন পঠোৱালৈকে ডাকঘৰে এই সকলোবোৰ সুবিধা আগবঢ়ায় ভাৰতত ডাক সেৱা কেৱল এক যোগাযোগৰ সেৱাই নহয় আৰ্থিক অন্তৰ্ভুক্তিৰ বাবেও ই এক জীৱন ৰেখা অতি দূৰৈৰ অঞ্চলসমূহলৈও এনে সেৱা সুলভ কৰি ই মানুহক অৰ্থনৈতিকভাৱে সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পোষ্ট অফিচ সেভিংছ বেংক বা POSB 1882 চনৰ পৰাই এটা বিশ্বাসযোগ্য বিত্তীয় প্ৰতিষ্ঠান যিয়ে সঞ্চয় একাউণ্ট পইচা পঠিওৱা চেক বুক ডেবিট কাৰ্ড আৰু ATMৰ সুবিধা প্ৰদান কৰে ই 154,000ৰো অধিক শাখাৰ সৈতে থকা ইয়াৰ ব্যাপক সংযোগৰ বাবে জনাজাত ইয়াৰে বহুতো শাখা গ্ৰাম্য অঞ্চলত আছে শেহতীয়াকৈ ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক বা IPPB য়ে ডাকঘৰত আধুনিক ডিজিটেল বেংকিং সুবিধা প্ৰৱৰ্তন কৰিছে য'ত জিৰো বেলেন্স একাউণ্ট বা এনে একাউণ্ট খুলিব পাৰি য'ত কোনো নিশ্চিত পৰিমাণৰ ধনৰাশি জমা কৰাৰ প্ৰয়োজন নাই মোবাইল বেংকিংৰ জৰিয়তে আপুনি আপোনাৰ ফোনতে সকলো বেংকিং সুবিধা ল'ব পাৰে লগতে এনে সেৱা ঘৰতে উপলব্ধ IPPB পোষ্ট অফিচ সেভিংছ বেংক POSB একাউণ্টৰ সৈতে সংযোগ কৰি ইয়াক আৰু অধিক সুবিধাজনক কৰি তোলা হৈছে POSB আৰু IPPB দুয়োটাই নিশ্চিত ৰিটাৰ্ণৰ সৈতে বহুতো সঞ্চয় আৰু বিনিয়োগ আঁচনি আগবঢ়ায় তেওঁলোকৰ সকলো সেৱা সুৰক্ষিত আৰু ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত আৰু সমৰ্থিত লগতে তেওঁলোকে সমগ্ৰ ভাৰতৰ লাখ লাখ লোকক ব্যাপক আৰ্থিক সেৱা আগবঢ়ায় POSB য়ে আগবঢ়োৱা বিভিন্ন সঞ্চয় আৰু বিনিয়োগ আঁচনিৰ বিষয়ে জানোৱা হওক ডাকঘৰ সঞ্চয় একাউণ্ট ন্যূনতম 500 টকাৰ সৈতে নিয়মীয়া জমা ৰাখি লগতে সুবিধাৰ বাবে এখন ATM কাৰ্ড পাছবুক আৰু চেকবুক সঞ্চয় একাউণ্টত বছৰি 4% হাৰত সুত আদায় হয় আবৰ্তি জমা বা RD সময়ৰ লগে লগে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিবলৈ মাহিলী টাইম ডিপজিট নিয়মিতভাৱে জমা কৰক জমা থোৱা সময়ৰ সৈতে সুতৰ হাৰ সলনি হৈ থাকে টাইম ডিপজিট অৰ্থাৎ TD 1, 2, 3 আৰু 5 বছৰৰ টাইম ডিপজিটে বিকল্প সুতৰ গ্যাৰান্টি সুনিশ্চিত কৰে মাহিকীয়া আয় আঁচনি বা MIS এটা এককালীন বিনিয়োগ আঁচনি য'ত 5 বছৰৰ বাবে প্ৰতি মাহে সুদ প্ৰদান কৰা হয় ইয়াৰ দ্বাৰা নিয়মীয়াকৈ উপাৰ্জন হয় জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি বা SCSS জ্যেষ্ঠ নাগৰিকৰ আৰ্থিক স্থিৰতাৰ বাবে তৈয়াৰী ত্ৰিমাসিকভাৱে সুদ পৰিশোধৰ সৈতে অধিক সুতৰ হাৰ প্ৰদান কৰা সাৰ্বজনিক ভৱিষ্যত নিধি PPF 15 বছৰ কাৰ্যকালৰ দীৰ্ঘম্যাদী সঞ্চয় বিকল্প যিয়ে অৱসৰ পৰিকল্পনাৰ বাবে কৰ সুবিধা প্ৰদান কৰে ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰ NSC 5 বছৰৰ বাবে এক নিৰাপদ চৰকাৰৰ দ্বাৰা সমৰ্থিত বিনিয়োগ যিয়ে এটা নিৰ্দিষ্ট ৰিটাৰ্ণ আৰু জামানত বিকল্প প্ৰদান কৰে কিষাণ বিকাশ পত্ৰ বা KVP 9 বছৰ 2 মাহত আপোনাৰ বিনিয়োগ দুগুণ হয় যিটো দীৰ্ঘম্যাদী সঞ্চয়ৰ বাবে একেবাৰে উপযুক্ত সুকন্যা সমৃদ্ধি একাউণ্ট ছোৱালীৰ আৰ্থিক ভৱিষ্যতৰ বাবে উচ্চ সুতৰ হাৰৰ সৈতে 10 বছৰৰ তলৰ ছোৱালীৰ বাবে অভিভাৱকৰ দ্বাৰা খোলা হয় মহিলা সন্মান সঞ্চয় পত্ৰ মহিলাৰ বাবে 2 বছৰীয়া পৰিকল্পনা 7.5% সুত আৰু প্ৰত্যাহাৰৰ সুবিধাজনক ব্যৱস্থা 2025 চনৰ মাৰ্চলৈকে বৈধ ডাকঘৰত আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বীমা আঁচনিও আছে কিন্তু আপুনি এই সেৱাসমূহ সুবিধা কেনেকৈ ল'ব এয়া সহজ কেৱল আপোনাৰ পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণ যেনে বিদ্যুৎ পানী বা গেছৰ বিল ভোটাৰ পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড লৈ আপোনাৰ ওচৰৰ ডাকঘৰলৈ যাওক একাউণ্ট খোলাৰ ফৰ্মখন পূৰণ কৰিলে আপুনি সাজু আপুনি শিক্ষাৰ্থী হওক গৃহিণী হওক বা জ্যেষ্ঠ নাগৰিক হওক যিকোনো ব্যক্তিয়ে একাউণ্ট খুলিব পাৰে
এতিয়া আৰু অপেক্ষা কিহৰ আপোনাৰ স্থানীয় ডাকঘৰলৈ যাওক আৰু আজিয়ে আপোনাৰ আৰ্থিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক